পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত বাক্সাৰ চৰাইমাৰী। শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ জলাশয়সমূহ ভৰি পৰিছে পৰিভ্ৰমী চৰাইৰে। এই দৃষ্টিনন্দন দৃশ্যই আপোনাৰো মন প্ৰাণ পুলকিত কৰি তুলিব। শীতৰ এই সময়ছোৱাত পৰিভ্ৰমী চৰাইৰ বাবে মুখৰিত হৈ পৰিছে খাল-বিলসমূহ। ইতিমধ্যে বাক্সা জিলাৰ খাল-বিলসমূহো ভৰি পৰিছে পৰিভ্ৰমী চৰাইৰে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জিলাখনৰ চৰাইমাৰীস্থিত ২৪ নং IR বেটেলিয়নৰ শিবিৰৰ ভিতৰত থকা পুখুৰীত জাক জাক খৰালি শাকে শোভা বৰ্ধন কৰিছে। নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ বেটেলিয়ন শিবিৰটোৰ পুখুৰীত শোভা বৰ্ধন কৰে খৰালি জাকে। শিবিৰটোৰ বেটেলিয়ন জোৱানসকলে সুৰক্ষা দি ৰাখিছে পৰিভ্ৰমী খৰালি শাকৰ জাকটোক। কোনো লোকে যাতে এই পৰিভ্ৰমী চৰাইবোৰক ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। সম্প্ৰীতি খৰালি হাঁহৰ জাকটোৱে শিবিৰটোৰ চৌহদত সৃষ্টি কৰিছে এক নান্দনিক পৰিৱেশৰ। এইখিনি আচলতে পৰিভ্ৰমীও নহয়, পৰিভ্ৰমী মানে আধা পৰিভ্ৰমী, কিন্তু এইখিনি লেচাৰ হুইচলিং ডাক হয়। এইটো বাৰ হেডেড গুজ নহয় মই যেনেকৈ ভাবিছিলোঁ, কিন্তু হ'লেও বহুত সংখ্যক ইয়াত আহিছে। আৰু আমাৰ ইয়াত যিখিনি আমাৰ বেটেলিয়নৰ গোটেই মানুহখিনিয়ে তাহাঁতক মৰমত ৰাখিছে। মই বহুত সময়ত নাথাকোঁ, তথাপিতো তেওঁলোকে কোনো এটা তাহাঁতক ডিষ্টাৰ্ব নকৰাকৈ আমাৰ ৱাটাৰ বডি এটা আছিলে, তো তাতে সিহঁতি আশ্ৰয় লৈছে। সিহঁতি একচুৱেলি লেচাৰ হুইচলিং ডাকটো খৰালি হাঁহ আমাৰ অৰিজিনেল, যিটো দেওহাঁহ নহয়। এইটো সিহঁতি নক্টাৰ্নেল হয়, তো ৰাতি সিহঁতি গুচি যায় ক'ৰবাত ফিডিং কৰে আৰু দিনটো আমাৰ ইয়াতে থাকে। একধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিছে। আপোনালোকে আহি সেইদিনাখন দেখিলে আমাৰ 4 ডিচেম্বৰ। তো সেইটো বৰ এটা আমাৰ প্ৰকৃতি সংৰক্ষণৰ দিশত এটা খুব ভাল কাম হৈছে ইয়াত। যিহেতু ৰাইজে মৰা নাই মানে কি, আমাৰ কোনো বেটেলিয়নৰ ল'ৰা বা কোনো কৰ্মচাৰীয়ে তাহাঁতক ডিষ্টাৰ্ব নকৰে। সিহঁতি সেইকাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত থাকে।